মানে এতিয়া এনেকৈ চলি আছে, কেইদিনমান সামাজিক মাধ্যমত অতি অশ্লীল অভদ্ৰামী অভব্য আচৰণ কৰিব, ভাইৰেল হ'ব, তাৰপিছত পডকাষ্ট কিছুমানে মাতি নি হাঁহি হাঁহি ইণ্টাৰভিউ ল'ব, তেওঁলোকক ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ বুলি ক'ব, আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ মাজৰে একাংশই বিভিন্ন অনুষ্ঠানৰ বিশিষ্ট অতিথি হ'ব, অনুষ্ঠান মুকলি কৰিব, প্ৰমোচনেল ভিডিঅ' প্ৰস্তুত কৰিব, আৰু যদি সেইসকলৰ বেকগ্ৰাউণ্ডটো ভাল, টকা পইচা থকা মানুহ, তেতিয়াহ'লে আৰু বিখ্যাত, মানে সাংঘাতিক কিবা এটা হৈ আছে। এনেকুৱাকে বৰ্তমান চলি আহিছে আমাৰ সমাজ ব্যৱস্থা, আৰু ইয়াৰ পৰা যিমান সোনকালে আমি আমাক আঁতৰাই আনিব পাৰিম সিমানেই জাতিটোৰ কাৰণে মংগল, আৰু সেইবাবে এই কথাখিনি আপোনালোকক ক'ব খুজিছোঁ। মন কৰকচোন, আপোনালোকৰ অনুষ্ঠানবিলাকত, বিভিন্ন অনুষ্ঠানত এতিয়া মানে কোন বিশেষ আমন্ত্ৰিত অতিথি হয়, কাক আমি গামোচা পিন্ধাওঁ। আৰু মই আজিয়ে কৈছোঁ, এই যে ছোৱালীগৰাকী আপোনাৰ সৃজনী মহন্ত, তেখেতক কেইদিনমান পিছত অনুষ্ঠানৰ মানে বিশিষ্ট অতিথি হ'ব, ক'ৰবাত ভাল ভাষণ দিব যাব, সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব যাব, কৈ থলোঁ, লিখি ৰাখক। কাৰণ এওঁলোকৰতো টকা পইচা অভাৱ নাই। নিজেই মন কৰক, দিগন্ত ভাৰতীক বিহু মঞ্চৰ পৰা নমাই দিছে, থানাই থানাই কেছ, প্ৰতিবাদত বহিছে, অথচ একেই বিহুক এনেধৰণে বিকৃতিকৰণ কৰাৰ পিছতো সেই দিগন্ত ভাৰতীৰ হৈ মাত মতা সকলোৰে মাত নাই। কথাবোৰ চিন্তা কৰক, চিন্তা কৰিবলগীয়া কথা। মানে কি, যদি বিহুত দিগন্ত ভাৰতীক অপমান কৰা হৈছে, তেতিয়াহ'লে বিহুত এয়া কি? আৰু মন কৰিব আমাৰ কেনেকৈ এওঁলোকে বেপাৰ কৰিছে, সাংস্কৃতিক বেপাৰ। এই কিছুমান পডকাষ্ট, কিছুমান পেজ, ফেচবুক পেজ বা কিছুমান ইউটিউবাৰ, ব্লগাৰ, তেওঁলোকৰ কথাবোৰ মন কৰিব। তেওঁলোকে কোনোদিন, মই অৱশ্যে সকলোকে সামৰি লোৱা নাই, কেইজনমানে বহুত ভাল কাম কৰি আছে, আৰু যিয়ে ভাল কাম কৰি আছে তেওঁলোকৰ কথা আপোনালোকে জানে, আৰু যিসকলে এই যি টি কাম কৰি আছে তেওঁলোকৰ কথাও আপোনালোকে জানে। তেওঁলোকে এতিয়া অনুষ্ঠানৰ অতিথি, লটাৰী হওক, বিভিন্ন সভা পূজা মুকলি কৰিবলৈ যায়, বাহ, তেওঁলোকে কিন্তু কোনোদিন মূল্য বৃদ্ধিৰ কথা নকয়, ঔষধৰ যে দাম বাঢ়িছে এই কথাবোৰ তেওঁলোকে নাজানে, নকয়। কিহৰ বাবে বা তেওঁলোকক ইমান গুৰুত্ব দিয়া হয়? আৰু তেওঁলোকক গুৰুত্ব দিয়া সমাজখন দেখিহে মোৰ দুখ লাগে, কাৰণ সেই সমাজখন আমাৰ মানুহে প্ৰতিনিধিত্ব কৰে। সেই সমাজখনত ভব্য গব্য বিশিষ্ট ব্যক্তিসকলে থাকে। সেই সমাজখন অসমীয়া জাতীয় জীৱনৰে অংগ। গতিকে আমাৰ যিটো অৱস্থা দিনে দিনে ক'ৰ পৰা ক'লৈ গৈ আছে, এইটোহে আটাইতকৈ চিন্তা কৰিবলগীয়া বিষয়। আৰু মন কৰিব, কেইদিনমান আগতে যে এগৰাকী আমাৰ অসমৰ ছোৱালীয়ে ছলমান খানক লগ পাইছিল, তাৰপিছত টেলিভিছনৰ সাক্ষাৎকাৰ, অসমীয়া অভিনেত্ৰী, আৰু পৰৱৰ্তী সময়ত অসমীয়া অভিনেত্ৰীক যদি আপুনি দেখে কোনোবা হোটেলৰ কথাত অৰ্ধ উলংগ ৰিল বনাই আছে, এতিয়া আপোনালোকে আমাক কওক, বাহিৰা মানুহে যদি অসমীয়া অভিনেত্ৰী বুলি মাৰে, তেতিয়াহ'লে এওঁলোকক যদি দেখে, এয়াই নেকি আমাৰ অসমীয়া অভিনেত্ৰী? বিদ্যাৰাও, মৃদুলা বৰুৱা, আপোনালোকৰ ক্ষমা প্ৰাৰ্থনা, ক্ষমা ক্ষমা ক্ষমা, এনেকুৱা এটা পৰ্যায় পাইছে এতিয়া।